নিশ্চিতভাৱে চাওক মই বৰ্তমান উপস্থিত আছোঁ তামোলপুৰ জিলাৰ বৰবালি শিখাৰ এটা চুপাত আৰু এই চুপাখনৰ নাম হৈছে বাল্টিবাৰ চুপা। বিটিআৰৰ ২৭ নং নাগিজুলি পৰিষদীয় সমষ্টিৰ এই অঞ্চলটোত আজিলৈকে কোনো এটা জনপ্ৰতিনিধিয়ে হওক বা কোনো MLA হওক এই অঞ্চলটোত তেওঁলোকে পৰিভ্ৰমণ কৰিছে যদিও আজিলৈকে কিন্তু এই অঞ্চলটোৰ উন্নয়নৰ কথা কোনো এজন লোকে চিন্তা নকৰাত এই অঞ্চলটোৰ একাংশ লোকে বৰ্তমান খবৰত ফাটি পৰিছে। আৰু মোৰ সহযোগীয়ে কিছু পৰিৱেশ দেখুৱাব যে মোৰ পিছফালে এয়া মাত্ৰ এটা উদাহৰণহে দেখুৱাব যে এখন বাঁহৰ সাঁকো আৰু এই বাঁহৰ সাঁকোখন কোনো অন্য কোনো লোক নহয়, ইয়াৰ স্থানীয় যিসকল লোক আছে স্থানীয় লোকসকলে তেওঁলোকে কষ্টোপাৰ্জিত যি ধন সেই ধনেৰে এই বাঁহৰ সাঁকোখন তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এনেধৰণে বছৰ বছৰ ধৰি তেওঁলোকে এনেধৰণে বাঁহৰ সাঁকো নিৰ্মাণ কৰি এই অঞ্চলটোত তেওঁলোকে যাতায়াত অব্যাহত ৰাখিছে। মই যদি উল্লেখ কৰোঁ এই অঞ্চলটোত এয়া কেৱল এটা উদাহৰণহে আৰু এই অঞ্চলটোৰ প্ৰান্তে প্ৰান্তে এনেধৰণৰ আপুনি যদি এবাৰ যদি চায় তেতিয়াহ'লে এনেধৰণৰ বাঁহৰ দলং আপুনি দেখিবলৈ পাব। আৰু ইয়াত এই অঞ্চলটোত যিসমূহ লোক জনপ্ৰতিনিধি হওক বা যিসকল লোক এই স্থানত তেওঁলোকে উপস্থিত হৈছিল তেওঁলোকে কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই এই অঞ্চলটোৰ পৰা তেওঁলোকে ভোট ভিক্ষা কৰি পৰৱৰ্তী সময়ত দায়িত্ব সামৰিছে বুলি একাংশ লোকে ক'ব খোজে। আৰু এই কথাখিনি আমি যিসকল লোক ইয়াত উপস্থিত আছে আমি তেওঁলোকৰ পৰা জানিম। এইটো কি ক'ব যিগৰ এই সময়ত আপোনালোকৰ এই ৰাস্তা ঘাট যিসমূহ আমি দেখিছোঁ এনেধৰণে অহা যোৱা কৰে নেকি? এনেকৈ অহা যোৱা কৰোঁ, ল'ৰা ছোৱালী অহা যোৱা কৰে স্কুলৰ, আমি অহা যোৱা কৰোঁ। আৰু আমাৰ ইফালে আমাৰ মানে খেতি বাতি কৰি খোৱা লোকসকলে বা বেপাৰ বাণিজ্যই কৰে, মানে চাকৰি বাকৰিটো নায়ে, প্ৰায়ভাগ মানুহৰে মানে নায়ে। গতিকে আমাক দলংকেইখন বিৰাট প্ৰয়োজন, ৰাস্তা ঘাটখিনি ভাল হ'লে ভাল লাগে। যেতিয়া মানে সময় আহে ইলেকশ্যনৰ সময় তেতিয়াতো ধুনীয়াকৈ আহে, ধুনীয়াকৈ প্ৰতিশ্ৰুতিবোৰ দি যায়, ধুনীয়াকৈ কৈ যায়, সেই হিচাপে আমি ভোটো দিওঁ। কিন্তু এতিয়ালৈকেতো আমাৰ ইয়াত কোনো প্ৰতিনিধি দেখা দেখি নাই, এতিয়ালৈকে অহা নাই, কোনো এটা কামেই কৰা নাই। কাম মানে কি ক'লে পানী যোগান ব্যৱস্থা নাই আমাৰ ইয়াত। আমি যি মানে কুলৰ পানী খাওঁ, যি আইৰণ, আৰু বাৰিষা হ'লে নদী ইমান ভৰি থাকে, নদী তাৰমানে নদী ভৰপূৰ হৈ যায়, মানে অহা যোৱা বিৰাট মানে দিগদাৰ হয়। নিশ্চিতভাৱে আচলতে এই যি অঞ্চলটো মই এটা কথা উল্লেখ কৰিছোঁ, বিজেপিয়ে যিসমূহ শ্লোগান দি আহিছে, তেওঁলোকে যিসমূহ উন্নয়নৰ শ্লোগান দি আহিছে সেইসমূহ শ্লোগানৰ প্ৰাথমিক স্তৰতে কিন্তু এই অঞ্চলটোত কোনো এটা কিন্তু উন্নয়নৰ কোনো এটা কাম কিন্তু এই স্থানত হোৱা নাই। আৰু যাৰ বাবে এই অঞ্চলটোৰ লোকে আজিও তেওঁলোকে বাট পথৰ অভাৱত তেওঁলোকে যদি জৰুৰীকালীনভাৱে তেওঁলোকে এই অঞ্চলটোৰ পৰা যদি ওলাই যাব লাগে তেতিয়াহ'লে যদি কোনো ৰোগী থাকে তেতিয়াহ'লে তেওঁলোকক কান্ধত কৰি বা অন্য কোনো ব্যৱস্থাৰে তেওঁলোকে এই স্থানৰ পৰা নিব লগা হয়। আৰু বাৰিষাৰ সময়ছোৱাতো সেই কথা অতি বিপদজনক হৈ পৰে বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই অঞ্চলটোত গোটেইখিনি বাট পথে এনেকুৱা কোনো এজন লোক যদি গাঁওখনত যদি আহিব লগা হয় কেনেকৈ আহিব? এনেকুৱাই ব্যৱস্থা আপোনালোকেতো আহিলে, আৰু বাৰিষাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা। আপুনি যদি বাইকটো আনিব নোৱাৰে চাইকেলখন আনিলেও কান্ধত লৈ আহিব লাগিব। আৰু ধৰক আমাৰ ইয়াতে যদি বেমাৰী হয়, ধৰক প্ৰেছাৰ হয় বা ধৰক ডেলিভাৰী কেছ হয়, যেনে আমাৰ দাদা আছে খুৰীমাটো প্ৰেছাৰ ষ্ট্ৰক হৈ তেখেতে থিতাতে মাৰা গ'ল। মানে ধৰক ঢিপাই আছিল, আমি তামোলপুৰ ঠেলা লৈ বাল্টি পাৰ হৈ যোৱালৈকে আপোনাৰ আধা ৰাস্তাত মৰি থাকিল। তো তেনেকুৱাকৈ আমাৰ বহুত প্ৰাণ মানে হানি হৈ আছে। তাৰ উপৰিতো স্কুলৰ ছাত্ৰ ছাত্ৰী হওক বা আমাৰ কোনোবা মানুহ মানে ধৰক যাতায়াত ব্যৱস্থা বজাৰ ঘাটত যোৱা হওক, তো বহুত অসুবিধা হৈ আছে। তো সেইটোৰ কাৰণে আমি চৰকাৰক আহ্বান জনাম। তো এইখন হ'ল আমাৰ ২৭ নং পৰিষদীয় সমষ্টিৰ MCLA ধৰ্মনাৰায়ণ হয়, আৰু আমাৰ জলেন্দাইমাৰী আপোনাৰ তামোলপুৰ বিধানসভা সমষ্টিৰ হয়। প্ৰমোদ বড়ো BTAD চিফ হয়, তেখেতৰ মানে চিফ সমষ্টিৰে আমাৰ কাষতে তেখেতে লাগালাগি একেবাৰে, তো সীমাভাগী হয়। তো তেখেতেও চকু মেলি চোৱা নাই আজিলৈকে। কিন্তু আমিও একোটা APPLৰ কৰ্মকৰ্তা আছিলোঁ। তো সেইটোৰ কাৰণে আমাৰো এতিয়া ধৰক খুবতে আমিও বহুত হেৰি কৰি আছোঁ এতিয়া। তো আপোনালোকে দলত আছে নে নাই? বৰ্তমান দলত আছোঁ যদিও নাই। মোক সেইদিনাও চেণ্ট্ৰেল কমিটিৰ পৰা ফোন কৰিছিল বা বিধায়ক মহোদয়েও ফোন কৰিছে। তো সেইটোৰ ক্ষেত্ৰতো বা ব্লক পৰ্যায়ৰ পৰা ফোন কৰিছে। কিন্তু মই কৈছোঁ আমাৰ আগতে ৰাস্তা ঘাটখিনি ঠিক কৰি দিয়ক আপোনালোকে, কাৰণ আমি ৰাইজৰ গালি খাব লাগে। তো ৰাইজৰ মানুহ হ'ল সৰু সৰু মানে মাইণ্ডত থকা মানুহ। ধৰক আমি ইলেকশ্যন আহিল, আপোনালোকে আমাক এটা গাড়ী ভাড়া তেল ভৰাব দিলে বা কিবা এটা পকেট খৰচা দিলে, তো আমি দাউৰি আছোঁ। তো পিছত আপুনি বছৰ 5 বছৰে ধৰি আমাক তেনেকৈ ইউজ কৰি আছে। তো সেইটোৰ কাৰণে আমি এতিয়া প্ৰত্যেক ৰাইজে মানে এটাই সিদ্ধান্ত লৈছোঁ, যদি আমাৰ এই ভিতৰুৱা অঞ্চলখিনি চৰকাৰখনে যদি ঠিক কৰি নিদিয়ে আমি এইবাৰ ভোট বৰ্জন কৰিম। তো সেইটোৰ কাৰণে আমি চৰকাৰক আপোনালোকৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ। ইয়াতে আন যিসমূহ আমি দেখিছোঁ পথাৰসমূহ ইয়াতে প্ৰায় মানুহখিনি কৃষিজীৱী লোক, তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা তেনেকুৱা জলসিঞ্চনৰ একো ব্যৱস্থা নাই। আপোনালোকে চাওক, এইটো এটা উল্টা খান্দা মাৰি আহি আছে। ইয়াতে এটা কমেও আপোনাৰ কেনেল এটা দিব লাগে, বা আমাৰ ইয়াতে চইল কনজাৰ্ভেশ্যনৰ যদি আমাক জলসিঞ্চনৰ ইৰিগেশ্যন প্ৰটেকশ্যন এটা দিয়ে, তো আমাৰ চৰকাৰখনে আমাৰ গাঁওখনৰ কৃষিজীৱী মানুহখিনিয়ে আপোনাৰ মানে ধৰক উপকৃত হ'ব পাৰে। ইয়াতেতো আপোনাৰ যদি ছাৰ্ভিচ হোল্ডাৰ চাই 1% নাই। আপুনি ঘৰে ঘৰে যাওক,
যদি ছাৰ্ভিচ হোল্ডাৰ আছে কমেও 250-300 ঘৰ মানুহ আছে, তাত আপোনাৰ এটা ছাৰ্ভিচ হোল্ডাৰ নাই। তো চব কৃষিজীৱী মানুহ, হাজিৰা কৰি খোৱা মানুহ। তো সেইটোৰ ক্ষেত্ৰত আমি আপোনালোকৰ জৰিয়তে চৰকাৰক মেছেজ দিব বিচাৰিছোঁ, আমাৰ যাতে কমিউনিকেশ্যনখিনি যদি ঠিক কৰি দিয়ে, বা ধৰক জলসিঞ্চন আমাৰ যেনে JGM আছে, আমাৰ এই কোণাটোত বাল্টিপাৰ বৰবালিখা বাল্টিপাৰ চুপাটোত আমাৰ বৰ্তমান ঢুকি পোৱা নাই। প্লাছ আমাৰ ইয়াতে যিটো পানী ব্যৱস্থা চৰকাৰ খেতি কৰাৰ কাৰণে, সেই বস্তুটোও নাই। তো আৰু এই আপোনালোকৰ জৰিয়তে উল্টা খান্দাটো যদি আমাৰ যদি এটা ছইল কনজাৰ্ভেশ্যন কৰি পেলাই আপোনাৰ ইয়াতে দিয়ে প্ৰটেকশ্যন, ইৰিগেশ্যন প্ৰটেকশ্যন এটা দিয়ে আমাক, তো সেইটো আমি এটা আহ্বান জনাম। নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে বাস্তৱ ছবি। মোৰ কিছু সহযোগে যদি এইফালে যদি দেখুৱায় যে এই সমগ্ৰ অঞ্চলটো এটা কৃষিজীৱী অঞ্চল, আৰু এই অঞ্চলটোতে আছে আপোনাৰ প্ৰায় 2000ৰো অধিক লোক ইয়াত বসবাস কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিলৈকে কোনো এখন চৰকাৰে বা কোনো জনপ্ৰতিনিধিয়ে এইসকল লোকক গুৰুত্ব নিদিয়াৰ ফলত এই লোকসকল কিন্তু আজিও কিন্তু তেওঁলোকে বিভিন্ন সমস্যাৰে তেওঁলোকে ভাৰাক্ৰান্ত হৈ আছে। মই আপোনাৰ পৰা জানিছোঁ, আপোনাৰ এগৰাকী যথেষ্ট বয়স হৈছে আপোনাৰ, কিন্তু কিমান বছৰ ধৰি এই অঞ্চলটোত আছে আৰু কি পৰিৱেশ দেখি আহিছে? পৰিৱেশ মানে আমি এতিয়া বৰ্তমান বহুত পৰিৱেশ বেয়া দেখি আছোঁ। এতিয়া আমাৰ 65 বছৰ বয়স হৈছে মোৰ। এতিয়া 65 বছৰ এতিয়া আমাৰ এই ৰাস্তা ঘাটৰ পৰা এনেকৈ আমি চলি আছোঁ। দিন ৰাতি এনেকৈ আপোনাৰ পানী ভাঙি যাব লাগে ৰাতি হ'লেও, আৰু আপোনাৰ ৰোগী নিবা অসুবিধা হয় চব দিন। এটা চাব চেণ্টাৰ নাই নেকি? চাব চেণ্টাৰ নাই ইয়াতে, নাই। আৰু মানুহৰ বেমাৰ আজাৰ হ'লে কি কৰে? বেমাৰ আজাৰ হ'লে আমি কান্ধেদি দাঙি নিব লাগে। এতিয়াও দাঙি নিব লাগে। দুটাৰ পাৰ হ'ব লাগে নালা, এটা বাল্টিৰ নালা পাৰ হ'ব লাগে, এটা ডুং এইটো নালা পাৰ হ'ব লাগে। মুখ্যমন্ত্ৰীয়েতো কৈ আছে ৰাজ্যৰ চাৰিওফালে তেওঁলোকে উন্নয়নৰ কাম কৰি আছে, কিন্তু আপোনালোকৰ তাতে কিয় হোৱা নাই বুলি? কিয় হোৱা নাই মানে আমাৰ যে চৰকাৰে এইটো আহি থাকে যাই থাকে, কিন্তু হৈ ভোটৰ সময় আহিব যে অমুক দিম ভোগ দিম, পিছত ৰাস্তাত একো নাই। এনেকৈ আমাক ঠগাই আছে। আৰু আমাৰ এতিয়া কি আমাৰ জন্ম পোৱাৰ এটা ভুল হ'ল নে কি মৃত্যুৰে ভুল হ'ল, আমাৰ এইটো ক'ব নোৱাৰো আমি এতিয়া। আৰু আমাৰ ইমান শাস্তি দি আছে চৰকাৰে, কোনো এটা মানুহ সুবিধা নাই। অনুৰোধ জনাব কি ৰাজ্য যিহেতু মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথা কৈ আছে, বিজেপি চৰকাৰ বৰ্তমান চলি আছে, চৰকাৰক কি অনুৰোধ জনাব গাঁওবাসী হিচাপে? গাঁওবাসী হিচাপে চৰকাৰক জনাইছোঁ যে আমাৰ ৰাস্তা ঘাটখিনি সুবিধা কৰি দিব লাগে চৰকাৰক, তেতিয়াহ'লে আমি চৰকাৰক ভোট দিম। আৰু যদি চৰকাৰে আমাক এই ৰাস্তা ঘাটে ইলেকশ্যন আমাৰ ভোট নেদে, ৰাস্তা ঘাট ভালকৈ নেদে, তেতিয়া আমি কাকো ভোট দিয়া নহ'ব। আৰু এইখন ভোটটো অৰ্জন হৈ যাব। আৰু আমাৰ নিশ্চিতভাৱে মই উল্লেখ কৰিছোঁ যে এইসমূহেই হৈছে আচলতে উদাহৰণ আৰু ছবি। আৰু বিজেপিয়ে বৰ্তমান এই সময়ছোৱাত তেওঁলোকে সদস্যতা অভিযান অব্যাহত ৰাখিছে। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত গাঁৱে ভূঞে গৈ তেওঁলোকে এনেধৰণৰ সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছে, যদিও তেওঁলোকে প্ৰকৃততে খবৰ ৰখা নাই এইসকল গাঁৱৰ লোকৰ। কাৰণ এইসকল লোক তেওঁলোকে ভুক্তভোগী, তেওঁলোকে চৰকাৰক বাৰম্বাৰ তেওঁলোকে ভোটদান তেওঁলোকে কৰি আহিছে। তাৰ পিছতো কিন্তু জনপ্ৰতিনিধিসকল তেওঁলোকে আহিছে আৰু গৈছে, কিন্তু কোনো এটা উন্নয়নৰ প্ৰকৃত উন্নয়ন কিন্তু তেওঁলোকে কোনো এটা গাঁও অঞ্চলত কৰিব পৰা নাই। আৰু এই সমগ্ৰ বাস্তৱ ছবি চাওক, মই উল্লেখ কৰিছোঁ যে প্ৰমোদ বড়োৰ বাসগৃহ এই অঞ্চলটোৰ পৰা প্ৰায় নিলগতেই আছে। এই অঞ্চলটোত এগৰাকী বিজেপিৰ এগৰাকী শক্তিশালী পাৰিষদ যিগৰাকী ধৰ্মনাৰায়ণ দাস, তেওঁ বৰ্তমান কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হৈ আছে। ইয়াৰ কাষতে আন এটা সমষ্টি আছে, সেই সমষ্টিত এগৰাকী কাৰ্যবাহী সদস্য আছে। তাৰ পিছতো কিন্তু এই যি অঞ্চলটো, এই মাজৰ অঞ্চলটো, ইয়াত অসমীয়া বসতি গাঁও প্ৰধান এটা এই অঞ্চল, কিন্তু এই অঞ্চলটোত কিন্তু আজিলৈকে কিন্তু উন্নয়নৰ কোনো এটা ধাপ কিন্তু এই অঞ্চলটোত দেখিবলৈ পোৱা যোৱা নাই। আৰু যাৰ বাবে তেওঁলোকে এই অঞ্চলটোৰ লোকে কৈছে প্ৰয়োজনত এবাৰ তেওঁলোকে ভোট বৰ্জন কৰিব, কিন্তু কোনো এটা লোকৰ তেওঁলোকৰ যি শ্লোগান, সেই শ্লোগান কিন্তু তেওঁলোকে সহ্য নকৰে বুলি উল্লেখ কৰিছে। আৰু এয়াই হৈছে বৰ্তমান তামোলপুৰৰ বৰবালিশিখা গাঁৱৰ এক বাস্তৱ ছবি। নমস্কাৰ। পোনপ্ৰথমে মই মিডিয়া বন্ধুসকলক ধন্যবাদ দিম। তো আমাৰ যিমান ভিতৰুৱা অঞ্চল, তো আপোনালোকে যিখিনিত আহিছে তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। চৰকাৰক আপোনাৰ লোকৰ যোগেদি যে এটা মেছেজ যায়, তো আমাৰ এই যি জৰাজীৰ্ণ দুৰৱস্থা হৈ আছে, বা বাট দলং, মানে ধৰক বাঁহৰ দলং বছৰে বছৰে আমি ধৰক দিব লাগে, বছৰত 3 বা 4 বাৰ আমি ঠিক কৰোঁ, ৰিপেয়াৰিং কৰোঁ। তাৰোপৰি ধৰক ৰাস্তা ঘাট একেবাৰে বেয়া। যিমান জনপ্ৰতিনিধি আছে প্ৰত্যেক ইলেকশ্যনৰ আগে আগে আমাক ধৰক টোপ দিয়ে, তো ৰাস্তা বনাম ঘাট বনাম আমাৰ ভোটটো আমাক লাগে। তো তেনেকুৱা কৰি আছে, বছৰে বছৰে আহি আছে যাই আছে। তো এতিয়ালৈকে আমাৰ আপোনালোকেতো দেখিছে ৰাস্তা দলং, বহুত মানুহ স্কুলৰ ল'ৰা ছোৱালী, সেইখন স্কুল আছে LP স্কুল, জনতা LP স্কুল, সিপাৰে এখন আছে বৰবালিয়া LP স্কুল। তো কমিউনিকেশ্যন একেবাৰে বেয়া। ধৰক যদি আমাৰ পেচেণ্ট ডেলিভাৰী হয় বা আপোনাৰ কিবা বেমাৰ হয়, অহা যোৱা কৰা কোনো গাড়ীৰ ব্যৱস্থা নাই, ঠেলাই দি অহা যোৱা কৰিব লাগে। বাৰিষাতো আপোনাৰ ইয়াতে পানী হয়, দলং মানে অসুবিধা হয়, গৰাখহনীয়া আছে, উল্টা খান্দা আছে, ধৰক ৰাস্তা সিফালে নদী, কোনো এটা কমিউনিকেশ্যন নাই আমাৰ। ধৰক কমেও ইয়াতে আমাৰ বৰবালিয়া বাল্টিপাৰ চুপা, ইয়াতে কমেও আপোনাৰ 200-250 ঘৰ মানুহ আছে, 2000ৰ ওপৰত মানুহ জনসংখ্যা আছে। এই মানুহখিনি আমাৰ বহুত মানে জটিলতা অৱস্থাত আমি আছোঁ বৰ্তমান।
তো চৰকাৰেও আমাক ধৰক আমি আঙুলিয়াই দিওঁ, তথাপিও আমি তাৰমানে ঢুকি পোৱা নাই। তাৰ কাৰণে আপোনালোকক বিচাৰোঁ, চৰকাৰক বা প্ৰমোদ বড়ো ডাঙৰীয়াকো দিব বিচাৰোঁ বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো দিব বিচাৰোঁ যে ইলেকশ্যনৰ আগত যিটো টোপ দি আছে আমাক, সেই কামখিনি যাতে তেওঁলোকে ইলেকশ্যনৰ আগতে কৰি দিয়ে অলপ আপোনালোকৰ জৰিয়তে। তো সেইটোৰ কাৰণে আমি অলপ মানে আহ্বান জনাম। আৰু ইয়াতে আমাৰ 4-5খন দলং আছে, আৰু এবাৰ আপোনাৰ বছৰত 4-5 আমি ঠিক কৰোঁ দলংখন। এখন দলং ধৰক বাইক চাইক চলি থাকে, আৰু খৰালিত বাৰিষাটো আপোনাৰ অসুবিধাই হয়। বাৰিষা আপোনাৰ একজাক যদি বৰষুণ দিয়ে আমি অহা যোৱা কৰিবৰ কাৰণে আমাৰ অলপ প্ৰব্লেম হয়। তো কাৰণে এতিয়া আপোনালোকৰ জৰিয়তে যদি আমাৰ ৰাস্তা ঘাটখিনি বা দলংখিনি যদি চৰকাৰে ধৰক অলপ চাই, আৰু তেতিয়াহ'লে আমাৰ অলপ ভাল হ'ব। আৰু কমিউনিকেশ্যন হওক, মানুহখিনিও অলপ, বা এনে আমাৰ কৃষিজীৱী মানুহ ধৰক বজাৰ ঘাট এইটোৱে আমাৰ মেইন তামোলপুৰ সংযোগী পথ। এইটো সেইটোৰ কাৰণে আমি ধৰক 2-3খন দলং পাৰ হ'ব লাগে বাৰিষা, সেইটো কাৰণে যথেষ্ট অসুবিধা। ধৰক কিছুমান বজাৰত এই ভাঙা দলঙত আমি বহুতবাৰ পৰিও গৈছোঁ, বাইকেদিও পৰে। তো স্কুলৰ ছাত্ৰ ছাত্ৰীও পৰিছে বহুতবাৰ। আমাৰ বিধায়ক মহোদয় প্ৰথম এবাৰ তলেদিও গৈছিল জলেন দৈমাৰীয়ে, তো তেওঁ কৈছিল দিম বুলি, বা ধৰ্মনাৰায়ণ তেখেতেও 3-4 আহিল, হোৱা বুলি কৈছে কামটো। আপোনালোকে চাই লওক এইখিনি কাম হৈছে নেকি। বা চিফ মহোদয়ে কৈ আছে বোলে আমাৰ বৰবালি হওক এই এৰিয়াত মানে কাম নাই। তো আপোনালোকে এই ভিতৰুৱা অঞ্চলখিনি অলপ ছাৰ্ভে কৰি চাওক, তো নিজে দেখা পাব। তেতিয়া চৰকাৰেওতো অলপ মানে গম পাব বোলে হয় আমাৰ কেনেকুৱা ভিতৰুৱা অঞ্চল আছে। আমাৰতো চিফ ছাৰৰতো এইটো গৃহ সমষ্টি হয়, তেখেতেতো এইখিনি বহুত গুৰুত্ব দিব লাগে। এতিয়া যি মেডিকেল বনাই আছে, আমাৰতো কমিউনিকেশ্যন নহ'লে আমি কেনেকৈ যাম পেচেণ্টখিনি লৈ। তো সেইখিনিৰ কাৰণে আমি অলপ আহ্বান জনাম। আৰু গতিকে মই আজি 73 বছৰেই আজি ঠিক এনেকৈ দেখা পাইছোঁ। এইখন আমাৰ গ্ৰেন স্কুল আছে, আজি শিক্ষক বহু দূৰৰ পৰা আহে। এই আগত এটা ঝৰ্ণা আছে, বাল্টি নদী বুলি কয়, সিপাৰে গাড়ী থয়, আৰু এখিনি এনেকৈ খোজকাঢ়ি আহিও ছাত্ৰ ছাত্ৰীক শিকাই আছে। আৰু আমাৰ কথা হ'ল, আমাৰ ভয়াৱহ পৰিস্থিতি, আমি এটা ৰোগী নিম বুলি নিব নোৱাৰোঁ, কিয়নো ৰাস্তা ঘাটৰ অসুবিধা। এইখিনি আমাক চৰকাৰে যেন দয়া কৰে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী হেমন্ত বিশ্ব শৰ্মাকো মই সকিয়নি দিছোঁ। হয়তো মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে ইয়াত। এনেকৈ আমি এই ভয়াৱহ পৰিস্থিতিত আজি চলি আছোঁ। আমাৰ বিধায়ক জলেন দৈমাৰী, ধৰ্মনাৰায়ণ কিন্তু আমাক চকুৰে নেদেখে। কিয়নো নেদেখে? আমি কি ভুল কৰিলোঁ? আমিতো একো ভুল কৰা নাই। আমাৰ এই জন্মভূমি আমাক কিয়নো চকুৰে নেদেখে? কি ভুল কৰিলোঁ আমি? পৰিয়ালটো, মোৰ ফেমিলিটো ৰাস্তা ঘাটৰ অভাৱত 2 মিনিটৰ সময়ৰ কাৰণে মই মাৰা গৈছিল। এপাই নিব নোৱাৰিলোঁ, মোৰ এই প্ৰেছাৰ হৈছিল। নীলিমা কলিতা, মোৰ নাম চন্দী কলিতা। পিছত আৰু মই ফেমিলি নিবাই নাপালোঁ, মাৰা গৈছে। আৰু কান্ধত কৰি নিছোঁ, কান্ধত কৰি নিদি পাৰ কৰিছোঁ, বাল্টি পাৰ কৰিছোঁ, বাল্টি পাৰ কৰি বৰবালিয়া গাঁৱত উঠাইছোঁ গাড়ীত। তাৰপিছত মাৰা গৈছে। এই যে 3 বছৰ হ'ল, পুৰা 3 বছৰ। বেমাৰ আজাৰ হ'লে কি কোৱা, আমি কান্ধেদি পাৰ কৰিব লাগিব, তক্তা দি পেলাই কান্ধেদি 2-4জনকে পাৰ কৰিব লাগিব আমি। কিছুমান মহিলা মেডিকেল যায় নাপায় ফেমিলি। আজি 2 বছৰ আগত মোৰ ফেমিলিটো মাৰা গৈছে, মানে ইয়াৰ পৰা কান্ধেদি 1 মাইল অন্তৰত নিব লগা হৈছে, কান্ধেদি পাৰ কৰি আমি। আৰু ৰাস্তা ঘাট দেখছি না, যাব নোৱাৰে, ৰাতি হ'লে যাব নোৱাৰে, দিন ধৰিটো যাব পাৰে, ৰাতি যাব নোৱাৰে মানুহ। এইটো কি চৰকাৰৰ নিয়ম নেকি? চৰকাৰ কি এইপিনে আবেদন কৰা নাই নেকি? আহি যায় আমাৰ এইখিনিৰ পৰা বহুত অসুবিধাত পৰি আছো আমি। আৰু ল'ৰা ছোৱালীবিলাক কলেজত যাব নোৱাৰে। আমি ৰঙিয়াত বা তামোলপুৰত ৰুম ভাড়াও ৰাখি দিব নোৱাৰোঁ, পইচা পাতিৰ অসুবিধা। সেইটো কাৰণে আমাৰ তাৰমানে ৰাস্তাটো খুবেই প্ৰয়োজন। তাৰ পৰা আকৌ কেনেহেন হয়, কিছুমান মহিলা এই ডেলিভাৰী সময়ত গাড়ী নাহাৰ কাৰণে আধা ৰাস্তাতে প্ৰস্ৰাৱ হৈ যাব লগা হৈ যায়। এইয়া দলং পাৰ কৰোঁতে, কিবা পাৰ কৰোঁতে এইগিলা ৰাস্তাত ঠেকচা পাই পিনে ঠেলাতে বহুত কষ্টত আমি চলি আছোঁ। কি গাঁও এখন বৰবালি সিয়া গাঁও। একো উন্নয়নৰ কাম সেনেকে হোৱাই নাই। গৰা খহনীয়াও আছে।
এনেকুৱা দলং আমি মোটামুটি 3-4খন হৈ যায় 4খন দিয়ে থাকোঁ আৰু আমি বছৰত ৰাইজে নিজে কিনে ৰাইজে নিজাকে তাকো 2-3 মাহৰ কাৰণে সৰলে কেইদিনৰ কাৰণে আকৌ বাৰিষা হ'লে ভাঙি লৈ যায় আৰু মোটামুটি বহাগ জেঠত ভাঙিয়ে লৈ যায় দলংটো পানী আহি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত